নমস্কাৰ অন্য এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ আজি কেকে হান্দিক ষ্টেট ওপেন ইউনিভাৰ্চিটি ফাৰ্ষ্ট সেমিষ্টাৰৰ যিখন প্ৰথম কাকত অসমীয়া সাহিত্য বুৰঞ্জী আদিৰ পৰা মধ্যযুগলৈ পাৰিপাৰ্শ্বিক বিষয়ক যিটো এছাইনমেণ্টৰ প্ৰশ্ন আছিলে 2 কটো সংকুট যুগৰ শক্তি সাহিত্য শ্ৰেণীৰ বিষয়ে সম্যক আলোচনা আগবঢ়াওক এনে ধৰণৰ আপোনালোকৰ 1 নম্বৰ যিটো আছিলে গত মই দিছিলোঁ যে সংকুট যুগৰ শক্তি সাহিত্য শ্ৰেণীৰ বিষয়ে সম্যক আলোচনা কিন্তু এটো পাৰিপাৰ্শ্বিক বিষয় প্ৰশ্ন অৰ্থাৎ সংকুট যুগৰ শক্তি সাহিত্য শ্ৰেণীত পাৰিপাৰ্শ্বিকতা তথা পৰিৱেশ বা প্ৰকৃতিৰ কথা কেনেদৰে উল্লেখ আছে এই প্ৰশ্নটো আহিছিল এটো এটা অতি টান প্ৰশ্ন কাৰণ কিতাপত এটা হাৰিও নাই আপোনালোকৰ এবাৰ দেখা গৈছে যে যথেষ্ট কেবাটাও এছাইনমেণ্ট অতি টান দিছে কিতাপত নাই কিন্তু কিছু সংখ্যক এছাইনমেণ্ট কিতাপত নাথাকিলেও আনুষংগিক গ্ৰন্থত পোৱা গৈছিলে কিন্তু এইটো কিন্তু তেনেদৰে পোৱা নাই তথাপি মই লিখিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাব যথেষ্ট অধ্যয়ন কৰি পেলাই উত্তৰ লিখিব এটো আৰম্ভণি দিব থাকি গৈছিলে আৰম্ভণি লিখিব শক্তি তথা শাক্ত ভক্তিৰ পৰম্পৰা অসমত প্ৰাচীন কালৰ পৰা চলি আহিছে শংকৰদেৱৰ সময়ত এই পৰম্পৰা কিছু স্তিমিত হলেও সংকুটৰ কালত ই পুনৰ উজ্জীৱিত হৈ উঠিছিল সংকুট যুগত ভালেমান শক্তি সাহিত্য ৰচিত বা ৰচনা হৈছিল যিসমূহত প্ৰকৃতিৰ বন্দনা প্ৰকাশ পোৱাৰ লগতে পাৰিপাৰ্শ্বিকতা বিষয়ৰ দিশ প্ৰতিফলিত হৈছে তলত সংকুট যুগৰ শক্তি সাহিত্যত প্ৰকৃতি বা পাৰিপাৰ্শ্বিকতাৰ বিষয়ে কেনেদৰে প্ৰকাশ হৈছে আলোচনা কৰা হ'ল এতিয়া মূল প্ৰসংগলৈ আহিব মূল প্ৰসংগ শাক্ত ভক্তি তথা ধৰ্মক কেন্দ্ৰ কৰি বহুবোৰ শক্তি সাহিত্য সৃষ্টি হৈছে য'ত প্ৰধানতঃ মা চণ্ডী অৰ্থাৎ দেৱীৰ মহাত্ম্য আৰু দেৱী পূজাৰ বিধি বিধান সম্পৰ্কে বৰ্ণনা আছে শক্তি ধৰ্মত প্ৰকৃতিক পূজা কৰা হয় আদি যুগত শক্তি প্ৰজনন আৰু কৃষিৰ দেৱী ৰূপে আছিল যিহেতু তেওঁ শাকম্ভৰী বা হতাক্ষী স্বৰূপে অৱতীৰ্ণ হৈ সন্তানসকলৰ ক্ষুধা নিবাৰণ কৰে সেয়ে দুৰ্গা পূজাত তেওঁক 9 বিধ শাকেৰে নৱপত্ৰিকাৰ ৰূপত পূজা কৰা হয় সংকুট যুগৰ শক্তি সাহিত্যত এনে কিছু দিশো উল্লেখ পোৱা যায় যিসমূহ অসমৰ সেই সময়ৰ শক্তি সাহিত্যৰ ৰচকসকলে অনুবাদ কৰিছিল শক্তি সাহিত্যত দেৱীৰ লগতে শিৱ বন্দনা আছে যিসমূহ প্ৰকাশ কৰিবলৈ যাওঁতে প্ৰকৃতিৰ কথা স্বাভাৱিকতে আহি পৰিছে মাতৃ আৰু ধৰণী অৰ্থাৎ পৃথিৱীৰ সৃষ্টি দুবিধ উৎস মাতৃ সন্তান জন্ম দিব পৰাৰ ক্ষমতা আছে আৰু ধৰণীৰো শস্য উৎপাদন কৰিব পৰাৰ ক্ষমতা আছে সেয়ে নাৰীক অসীম শক্তিধাৰিণী বুলি ধৰা হয় তেনে অভিব্যক্তিৰ পৰিণতিতে জনি পূজাৰ প্ৰচলন হ'ল পুৰুষ অবিহনে মাতৃয়ে কেতিয়াও সন্তান জন্ম দিব নোৱাৰে সেইদৰে শস্যৰ বীজ পৃথিৱীত নপৰালৈকে সি অংকুৰিত হ'ব নোৱাৰে তাতেই সৃষ্টি হ'ল লিংগজনীৰ একত্ৰ সংযোগ জনি শস্য সম্ভৱা ধৰিত্ৰীৰ প্ৰতীক আৰু লিংগ ভূমিকৰ্ষণ কৰ্মৰ প্ৰতীক এই জনি পূজাৰ নামান্তৰেই শক্তি পূজা যিসমূহ শক্তি সাহিত্যত শক্তি পূজাৰ বিৱৰণৰ লগতে এই প্ৰাকৃতিক দিশসমূহো প্ৰতিফলিত হৈছে সংকুট যুগৰ অধিক পৰিমাণে ৰচিত হোৱা শক্তি সাহিত্য হৈছে শ্ৰী শ্ৰী চণ্ডীখণ্ডৰ বিভিন্ন কাব্যানুবাদ এই গ্ৰন্থসমূহ মূল সংস্কৃতৰ পৰা অনুবাদ কৰা হৈছে শ্ৰী শ্ৰী চণ্ডীত
যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা বুলি উল্লেখ কৰিছে। মায়া শক্তিৰ সহায়ত ব্ৰহ্মাই এই প্ৰকৃতি চৰাচৰ জগত সৃষ্টি কৰিছে। প্ৰকৃতি শব্দৰ অৰ্থ শক্তি। প্ৰকৃতি শব্দৰ অৰ্থ শক্তি সাহিত্য মতে অৰ্থাৎ প্ৰকৃষ্ট, কীৰ্তি অৰ্থাৎ সৃষ্টি অৰ্থাৎ ভাল সৃষ্টি, শক্তি সাহিত্যত ভাল সৃষ্টি। শক্তি সাহিত্যত প্ৰকৃতি অৰ্থাৎ গছ-গছনি আৰু পৰিৱেশ ৰক্ষাৰ কথাও উল্লেখ আছে। শক্তি পূজাত মানুহে প্ৰকৃতি পূজাও কৰে, যিসমূহ কথা শক্তি সাহিত্যত উল্লেখ আছে। পূৰ্বে আৰু আজিও কিছু কিছু শাক্তধৰ্মী লোকে প্ৰকৃতিৰ অংশীদাৰ স্বৰূপ কিছুমান শক্তিক যেনে সূৰ্য, বায়ু, বৰুণ, অগ্নি, ইন্দ্ৰ, পৰ্বত, পাহাৰ, গছ-গছনি, নদ-নদী আদিক বিশ্বাস কৰি পূজা কৰে, যিসমূহ কথা শক্তি সাহিত্যত উল্লেখ আছে। মানুহে যেতিয়া প্ৰকৃতিৰ বিভিন্ন অংগ যেনে গছ-গছনি, পৰ্বত, পাহাৰ, নদ-নদীক পূজা কৰিব, সেই বিশ্বাসৰ স্থলীক কেতিয়াও ধ্বংস বা আঘাত কৰিবলৈ নাযাব। শক্তি সাহিত্যত প্ৰতিফলিত এনে প্ৰকৃতি বিষয়ক দিশসমূহে নিশ্চিতভাৱে প্ৰকৃতি তথা পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ ক্ষেত্ৰত পৰোক্ষভাৱে সহায় কৰিছে। সামৰণি মাৰিব। উক্ত আলোচনাৰ পৰা এই কথা পৰিস্ফুট হয় যে শক্তি সাহিত্যত প্ৰকৃতি তথা পাৰিপাৰ্শ্বিকতাৰ কথা যথেষ্টভাৱে দেখা যায়। যিহেতু শক্তি পূজাৰ লগত প্ৰকৃতি বন্দনা বা পূজাও ওতঃপ্ৰোতভাৱে জড়িত, সংকট যুগৰ শক্তি সাহিত্য শ্ৰেণীতো ইয়াৰ ৰেঙনি দেখা পোৱা যায়। কিন্তু শক্তি সাহিত্য শ্ৰেণীত প্ৰকৃতি চিত্ৰণ কেনেদৰে ফুটিছে উঠিছে সেই বিষয়ে অসমীয়া সাহিত্যত বিশেষ অধ্যয়ন আৰু গৱেষণা কৰা দেখা পোৱা নাই। মই এইটো কথা লিখি দিছোঁ যে এই অসমৰ শক্তি সাহিত্যতনো পৰিৱেশ বা প্ৰকৃতি কেনেদৰে ফুটি ওলাইছে এই বিষয়ে কিন্তু যথেষ্ট অধ্যয়ন বা গৱেষণা হোৱা দেখা নাই। কাৰণ মই যেতিয়া এই এনচাৰটো লিখিবলৈ লৈছিলোঁ তেতিয়া মই বিভিন্ন গ্ৰন্থ মই বিচাৰিও পোৱা নাছিলোঁ। যথেষ্ট সংখ্যক মোক কেইজনমান কলেজ শিক্ষক বন্ধুৰ সৈতেও কথা পাতিছিলোঁ, তেওঁলোকেও কিন্তু কৈছিলে যে তেখেতসকল অসমীয়া বিভাগৰে কলেজতে কৰে, কিন্তু তেওঁলোকেও কিন্তু এই বিষয়ে বিশেষ পঢ়া নাই বুলি মোক অৱগত কৰিছিল। তথাপি মই আপোনালোকক যিখিনি তথ্য আৰু সমৃদ্ধৰে মোৰ জ্ঞানেৰে লিখি দিছোঁ, এনেদৰে আপোনালোকে লিখিলে আপোনালোকে নম্বৰ পাবলৈ সক্ষম হ'ব। আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।